হয়, আজি ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ 2025-26 ইংৰাজী বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ভোটদান প্ৰক্ৰিয়া আছিল আৰু আজি ফলাফলো ঘোষণা কৰিছে। আৰু ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰতিগৰাকী প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিছে আৰু সাম্প্ৰদায়িক ৰাজনীতি, ধনবল আৰু বাহুবলৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰি ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে যি এই ৰায় দিছে, এই ৰায়ক আমি সন্মান জনাইছোঁ। ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই ধমধমা আঞ্চলিক কলেজৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আগন্তুক দিনসমূহত এই বিজয়ী প্ৰাৰ্থীসমূহে ধমধমা আঞ্চলিক কলেজৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ লগত হাতে হাত ধৰি অনাগত দিনসমূহত সকলোৰে হৈ কাম কৰি যাব। এই আমি ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ 13 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু আটাইকেইটা মুখ্য পদত আমাৰ আছু সমৰ্থিত প্ৰাৰ্থীসকল জয়ী হৈছে। হয়, আমি আছুৰ এই বিজয়ক লৈ সুখী। আচলতে যোৱা বছৰ চৰকাৰী পক্ষৰ এটা ছাত্ৰ সংগঠন ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈছিল। তাৰ আগলৈকে ধমধমা আঞ্চলিক কলেজত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীসমূহে প্ৰায় বিজয়ী হয়। কিন্তু যোৱা বছৰ তেখেতসকলে জয়ী হয় যোৱা বিগত এটা বছৰত ছাত্ৰ ছাত্ৰীসকলক যিটো হাৰাশাস্তি দিছে, ছাত্ৰ একতা সভা চলোৱাৰ নামত যি গুণ্ডাৰাজ কৰিছিল, সেই গুণ্ডাৰাজৰ বিপক্ষে আজি ধমধমা আঞ্চলিক কলেজৰ ছাত্ৰ সমাজে ভোটদান কৰিছে বুলি আমাৰ মনে কৈছে। হয়, আজি অনুভৱ খুবেই ভাল। ধমধমা আঞ্চলিক কলেজ ছাত্ৰ সমাজে আমাৰ ওপৰত যি আস্থা বিশ্বাস ৰাখিছে, তেওঁলোকক আকৌ এবাৰ কৈছোঁ শত শত প্ৰণাম। আমাক যি আজি বিজয় সাব্যস্ত কৰিছে, অনাগত দিনবোৰত আমি ধমধমা আঞ্চলিক কলেজৰ ছাত্ৰ সমাজৰ হৈ প্ৰত্যেকটা সময়ত ছায়াটোৰ দৰে থিয় হৈ আপোনালোকক সহায় সহযোগিতা কৰি যাম। আকৌ কৈছোঁ, আপোনালোকে সদায় আমাৰ লগত থাকিব লাগিব, অনাগত দিনবোৰ থাকিব। নমস্কাৰ, মই খুবেই আনন্দিত। ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যে মোক মৰম দিছে, এই মৰমক মই তেওঁলোকৰ যি মৰম দিছে, এই তেওঁলোকৰ মৰমখিনি আগুৱাই নিবলৈ মই বহুখিনি চেষ্টা কৰিম। আমি বহুখিনি কথা ভাবি থৈছোঁ, যেনেকুৱা ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত এটা চাইকেল ষ্টেণ্ডৰ প্ৰয়োজন আছে। ভাল ধৰণৰ তেওঁলোকৰ লাইব্ৰেৰীৰ কিতাপ পোৱাৰ বহুত প্ৰয়োজন আছে। তৃতীয়তে আছে আৰু তেওঁলোকৰ যি ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ফুল ইউনিফৰ্মযোৰ আছে, এই ফুল ইউনিফৰ্ম বৰ্তমানলৈ সম্পূৰ্ণ হোৱা নাই। ইয়াৰ মূল কাৰণটো হৈছে ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ডিঙিত থকা আইডেণ্টি কাৰ্ডখন, সেই আইডেণ্টি কাৰ্ডখন আমি দিয়াৰ বাবে বহু চেষ্টা কৰিম।